স্টুডেন্টস কাইলৈ আমাৰ আছে MIL এক্সাম আৰু MIL কাৰোবাৰ হয়তো আছামিজ কাৰোবাৰ বেংগলী কাৰোবাৰ হিন্দী থাকিব পাৰে তো এই MIL এক্সামসমূহত ছাত্ৰ ছাত্ৰী প্ৰায় দেখা যায় তেওঁলোকৰ টাইম মেনেজমেণ্টৰ প্ৰব্লেম হয় বহুতে টাইমৰ অভাৱত তেওঁলোকে হয়তো কোনোবা আবেদন নিলিখে কোনোবা প্ৰতিবেদন নিলিখে কোনোবা ৰচনা এৰি থৈ আহিব লাগে কোনোবা লং কুৱেশ্যন আনসাৰ এৰি থৈ আহিব লাগে তো টাইম মেনেজমেণ্টটো খুব দৰকাৰ এই MIL এক্সামত আৰু যিহেতু আমি এই বাকি দুটা এক্সাম যোনটা গ'ল সেই দুটা এক্সামত আমাৰ টাইম মেনেজমেণ্টৰ কোনো প্ৰব্লেম হোৱা নাই কাৰণ যিহেতু MCQ আছিলে আমাৰ ধুনীয়াকৈ টাইমটো মেনেজ হৈ গৈছিলে কিন্তু আছামিজ এক্সামত বা যিকোনো MIL হ'ব পাৰে তো তেওঁলোকৰ কিন্তু অলপ প্ৰব্লেম দেখা দিব গতিকে টাইম মেনেজ কৰিবলৈ আমি কি কৰিব লাগিব সেইখিনি কথা আজি ডিসকাস কৰিব লাইছো ফাৰ্স্ট টপিকটো হৈছে টাইম মেনেজমেণ্টৰ প্ৰথম মানে আমি ধ্যান দিব পৰা বস্তুটো হৈছে যে আমি কি কৰিব লাগিব আমি প্ৰথমৰ পৰাই কিন্তু স্পিডত লিখিব লাগিব আমি যদি বাকি এক্সাম বিলাকৰ ধৰে বাকি দুটা এক্সাম বিলাকৰ ধৰে যদি আমি স্লোলি ষ্টাৰ্ট কৰো অলপ অলপকৈ আমি ষ্টাৰ্ট কৰো লাহে লাহে ষ্টাৰ্ট কৰো তেতিয়া কিন্তু আমাৰ টাইমটো মেনেজ কেতিয়াও নহব নোৱাৰে গতিকে তোমালোকক এটাই কম যে তোমালোকে প্ৰথমৰ পৰাই কি কৰিব লাগিব স্পিডত লিখিব লাগিব মানে এনেকা ভাবিব নালাগে যে মই লাহে লাহে লিখি থাকো হৈ যাব তেনেকা ভাবিব নালাগে তোমালোকে প্ৰথমৰ পৰাই কিন্তু স্পিডটো বঢ়াবা আৰু আছামিজ এক্সামত আমি বাকি এক্সামত হয়তো বহুতে হয়তো লগৰবিলাকৰ লগত কথা পাতিছে বা কিবা কৰিছে সেইটো নকওঁ কিন্তু এইটো এক্সামত কিন্তু সেইবিলাক নহব আমাৰ যেহেতু বহুত লিখিব থাকে গতিকে সেইটো এটা মাইন্ডত থাকিব লাগিব যে মই গোটেই পেপাৰখন কমপ্লিট কৰি যাব লাগিব গতিকে প্ৰথমৰ পৰা কি কৰিব লাগিব আমি স্পিডত লিখি যাব লাগিব গতিকে তোমালোকে ৰাতিপুৱা অহাকালি ৰাতিপুৱা তোমালোকে যোৱাৰ আগত এবাৰ ৰাইটিংটো প্ৰেক্টিছ কৰি যাবা কোৱেশ্চন আনসাৰ লং কোৱেশ্চন আনসাৰ এটা এনসাৰটো তোমালোকে লিখি পেলাই প্ৰেক্টিছ কৰি যাব যাতে তোমালোকৰ হাতখন ফ্ৰী হৈ থাকে ডাইৰেক্ট গৈ যাতে এক্সামত লিখিব পাৰা সেকেন্ড টপিকটো হৈছে যে কি হয় আছামিজ এক্সামত বা হিন্দী বা বেংগলী হ'ব পাৰে তো বহুতে কি হয় তেওঁলোকে বনাই লিখিব পাৰে হয়নে তো সিহঁতৰ ক্ৰিয়েটিভিটি দেখাবলৈ গৈ মানে এক্সামত ক্ৰিয়েটিভিটি দেখাবলৈ গৈ তেওঁলোকে এটা সৰু কুৱেশ্চনকে বহুত ডাঙৰ ডাঙৰকৈ লিখি থৈ আহে যাৰ ফলত তেওঁলোকৰ টাইমটো কমি যায় পিছলে তেওঁলোকৰ টাইমটো কমি যায় এনেকুৱা হয় পিছত গৈ যে যোনখিনি লিখিব লাগিছিল পিছৰ কুৱেশ্চন বিলাকত যোনবিলাক লিখিব লাগিছিল সেইখিনি লিখিবলৈ তেওঁলোকৰ টাইম নাথাকে এইবিলাক কি কৰিব লাগে তেওঁলোকে সৰুকৈ লিখি থৈ আহিব লাগে গতিকে তোমালোকে মানে যিমান মাৰ্কছৰ কুৱেশ্চন থাকে সিমান মাৰ্কছ চাই পেলাই তোমালোকে লিখিবা আৰু যিমানখিনি হয় সিমানখিনি লিখিবা বেছি ক্ৰিয়েটিভিটি দেখাব নালাগে মানে ধৰা বোলে মই এক্সট্ৰাকে কিবা ভৰাই দিওঁ অলপ বেলেগকৈ কিবা লিখি দিওঁ তো সেইবিলাক নকৰি পেলাই তোমালোকে লিখিবা কি হ'ব পাৰে নজনা কুৱেশ্চন আহিব পাৰে তেতিয়া আমি বনাই লিখিব লাগিব তো বনাই লিখিলেতো চাবা যে আমি কি কৰিব পাৰোঁ সৰুকৈ লিখিলেও আমি কম কথাতে যাতে সুন্দৰকৈ লিখিব পাৰোঁ এগালমান লিখি পেলাই পেজ ভৰাই লাভ নাই আজিকালি সেইবিলাক দিন গ'ল যে পেজ ভৰাই দিলোঁ বহুত দীঘল দীঘল লিখি দিলোঁ বহুত মাৰ্কছ দিব এইবিলাক নাই আমি যদি কমকৈ লিখি পেলাই যদি আমি সঠিক লিখোঁ তেতিয়া কিন্তু আমি মাৰ্কছ পাবলৈ সক্ষম হ'ম তো সেই দুটা টপিক তোমালোকে মনত ৰাখিব লাগিব আৰু সৰু সুৰা কথাখিনি মই কৈছিলোঁৱে যে বাহিৰত বেছি নাযাবা সোনকালে যাবা ঘৰৰ পৰা সোনকালে যাবা তাৰপিছত লগৰবিলাকৰ লগত ইমান কথা পাতি নাথাকিবা পানী কমকৈ খাবা সেইখিনি কথা মই অলৰেডি কৈছিলোঁৱে টাইম মেনেজমেণ্টৰ কথা তো সেইখিনি কথা তোমালোকে যদি এইখিনি ফ'ল' কৰা তেতিয়াহ'লে তোমালোকৰ কিন্তু টাইমটো ধুনীয়াকৈ মেনেজ হৈ যাব আৰু তোমালোকে যিমানখিনি মানে লিখিম বুলি ভাবিছা বা গোটেই পেপাৰ তোমালোকে যদি ভালদৰে পঢ়ি গৈছা গোটেই পেপাৰখন তোমালোকে ধুনীয়াকৈ টাইমৰ আগতে তোমালোকে কৰিব পাৰিবা তো সেইখিনি তোমালোকে চাবা এতিয়া যদি মই চিট প্লেনৰ কথা কওঁ চিট প্লেনটো হয়তো কাৰোবাৰ চেঞ্জ হ'ব পাৰে কাৰ চেঞ্জ হ'ব ধৰা এখন স্কুলত কাৰোবাৰ হয়তো MIL আছামিজ থাকিব পাৰে কাৰোবাৰ হিন্দী থাকিব পাৰে কাৰোবাৰ বেংগলী থাকিব পাৰে তো আছামিজ MILখিনি আছামিজ একেলগে বহাব হিন্দী MILখিনি একেলগে বহাব বা বেংগলী যদি থাকে বেংগলী MILখিনি একেলগে বহাব তো হয়তো কোনোবা স্কুলত নাথাকিব পাৰে হয়তো কোনোবা স্কুলত গোটেইখিনি MIL আছামিজে আছে গতিকে সিহঁতৰ চেঞ্জ নহয় কিন্তু বাই চান্স যদি থাকে তেনেকুৱা মিক্স আপ হৈ থাকে তেওঁলোকৰ MIL বিলাক যদি বেলেগ বেলেগ থাকে তেতিয়াহ'লে তেওঁলোকক একেলগে বহাব ইয়াৰ মেইন ৰিজনটো হৈছে যে তেওঁলোকৰ যিহেতু মানে কুৱেশ্চন পেপাৰ ডিষ্ট্ৰিবিউচনৰ সুবিধাৰ কাৰণে এটা বেলেগ যদি সব মিক্স আপ হৈ থাকে তেওঁলোকে বাৰে বাৰে কুৱেশ্চন পেপাৰ আনিব এবাৰ তাত সেইটো ৰুমত যাব এবাৰ তাত সেইটো ৰুমত যাব তো তেনেকুৱা হৈ যাব গতিকে হয়তো অকণমান চাই ল'বা তোমালোকে চিট প্লেন যদি মিক্স আপ হৈ আছে হয়তো তোমালোকৰ বেলেগ বেলেগকৈ বহাব পাৰে সম্ভাৱনা আছে তো এইখিনি আছিলে টাইম মেনেজমেণ্টৰ কথা তো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে অহাকালিলৈ অসমীয়া এক্সামটো তোমালোকে ধুনীয়াকৈ দিব পাৰা আৰু তোমালোকে ভবা মতে তোমালোকে মাৰ্কছ পাব পাৰা আজিৰ ভিডিঅ'তে থাকিবলৈ কি পঢ়ছে